বৰুৱাদেৱৰ কিছুমান লাইন তো আজি অকণ মই বেলেগ পালোঁ। তো ছিংগাপুৰৰ বিষয়েও কৈছে, অকণমান জানিবলগীয়া, কিন্তু তাৰ লগতে দিছোঁ বিভিন্ন ধৰণৰ কমেণ্টছ। তো নিৰ্দিষ্ট কিছুমান ব্যক্তিয়ে বিশেষ কিছুমান কমেণ্ট দিয়ে, সেই কমেণ্টখিনি লৈ আহোঁ। মই ভাবোঁ সেই ব্যক্তিসকলৰ সেই কমেণ্টখিনিও কিন্তু বহুত প্ৰয়োজন, মানুহৰ মতামত নহয়নে? তাৰ মাজত আপোনালোকে চাওকচোন চালি জাৰি। আহক শুনো কি কৈছিলে পৰেশ বৰুৱাদেৱে। অসমীয়া বঙালীলৈ, হিন্দু মুছলিমলৈ অসমত অন্তত এতিয়ালৈকে একো উৎপাত হোৱা নাই তেনেকুৱা। বেলেগ জেগাত হৈছে, আমাৰ ইয়াত নহয়। আৰু ইনফেক্ট মই থকালৈকে নহয়। থেংক ইউ। পৰেশ বৰুৱাদেৱৰ ৰেকৰ্ডিংটো শুনোৱাৰ আগতে অকণমান জুবিন দাৰ বিষয়ে কৈ ল'লোঁ। তেওঁ অকল ষ্টেজ প্ৰগ্ৰেমত গানেই কৰা নাছিল, প্ৰতিটো প্ৰগ্ৰামৰ মাজত কিন্তু তেওঁ এটা বিশেষ বাৰ্তা দিছিল ন। তো এটা ভাল বাৰ্তা জনসাধাৰণলৈ, যিবিলাক যুৱ সমাজলৈ আচলতে ন। তো দিনে ৰাতিয়ে মদ খালি গান গাই থাকিব আমাৰ কাৰণে। সিহঁতৰ মানে যিমান যুৱ চামৰ কিছু মানসিক মানে হেৰি আছে, ডিপ্ৰেশ্যন আছে, কিবা আছে, গান শুনিলে ভাল পায়। জুবিন আমাক গান গাবই লাগে। মদ খাওক, কি আমাৰ জুবিন দাই মদ খাওক, ৰাগিয়াল বস্তু খায়, তাৰ কাৰণে ভোগ নাই। এই ৰাগিয়াল বস্তু খাই মানে একদম হৈ মাত্ৰ স্বাস্থ্য অৱনতি ঘৰৰ সেইকুৱা খালি গানটো লাগে, শুনিব লাগে। সেই অন্ধভক্ত হলে নহবতো, তেনেকুৱা অন্ধভক্ত নহয়। ক'ব লাগে স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগে। কৈছেনে কোনোবাই? যিসকলে একেলগতে মদ খাই আছিলে আজি যে কৈছে, বিভিন্ন ধৰণৰ কথাবিলাক কৈছিলে নে জুবিনক? আজি কৈছিলে জুবিন কিয় ভাল নহল? কোনোতো আমি শুনা নাই। আমি এনে কৈছো, আজি কোনো এটাই কোৱা নাই আপুনি জুবিন মদ নাখাব দেই, এনেকুৱা নাখাব দেই জুবিন, আপুনি মদ। কোনোবাই যে কৈছে মই 1000 কৈছিলো, কোনোবা এগৰাকী মহিলাই কৈছে নে, কোনোবা আমাৰ কি কয় মহিলাৰ ফালৰ পৰা বা কোনোবা এগৰাকীয়ে আমাৰ মানে নাৰী কুলৰ পৰা কৈছিলে নে তাক মদ নাখাবি? কোনো আমি শুনা নাইতো। আৰু মাজুলীৰ ঘটনাটো কেনেকুৱা ধৰণৰ হেৰিয়ৰ মানে হত্যাধিকাৰীসকলক যি ধৰণৰ আঘাত কৰিছিলে, তাৰ প্ৰতি আঘাতটো কেনেকুৱা ধৰণৰ হৈছে, গেলি মৰিবি তই, অচিন বেমাৰত এনেকুৱা বিলাক কৈছে। মই প্ৰথম কৈছো আপোনালোকে হত্যাধিকাৰী, আপুনি প্ৰভু তুল্য, আপোনাৰ ৰাইজে আপোনাক প্ৰভু বুলি মানে, যিসকলে আপোনালোকৰ শিষ্য প্ৰভু মুখত এইবিলাক কথা ওলাব নাপায়। আপুনি কওক মদ নাখাব, আমিও মদ নোখোৱা, আমি আশীৰ্বাদ কৰিছো, তই ভাল ল'ৰা হবি, ভাল মানুহ হবি, আৰু প্ৰগ্ৰেছ কৰিবি। সেই কথাটো এনেকে ক'লে আৰু বেছি শুদ্ধ আছিলে বুলি মই কৈছো। আপোনালোকেতো ভুল কথা কৈছে। মইতো তাত থিয় হৈছো, কোনোবাই ক'লে নে মাজুলী হত্যাধিকাৰী যে এই অচিন ৰোগত মৰিবি তই, মানে এনেকুৱা মৰিবি তই অচিন ৰোগ, এনেকুৱাতো পকাইছে টেলিভিশ্যন বিলাক কৰে। সেই একে টেলিভিশ্যনত কোনোবাই ক'লে, মোৰ বাহিৰে কোনোবা কৈছিলে নে? কোনে তেতিয়াহ'লে জুবিনক বেছি ভাল পাইছিলে? কোনে বেছি জুবিনক সংযুক্ত মুক্তি বাহিনী অসমে ভাল পাইছিলে? তো তাক অসমে তাক বেছি ভাল পাইছিলে। আৰু সেইকাৰণেতো তাক কৈছে এইটো নাখাবি, এইটো নকৰিবা। এতিয়া মৃত্যুৰ পিছতে এইবিলাক কথা ওলাব পাৰে নে? জুবিনৰ বা সিদ্ধাৰ্থ এনেকুৱা কৰিছে, সিদ্ধাৰ্থ এনেকুৱা খাইছে, চামকানু এনেকুৱা কৰিছে, আমুকে এনেকুৱা কৰিছে। তেতিয়া পকাইছে কিয় কৰা নাই? পকাইছে কিয় কৰা নাছিলে? যে সিদ্ধাৰ্থ কোন? সিটো অতি মানৱ নহয় নে? সিটো অতি মানৱ নহয়, অসমৰে মানে অনা অসমীয়া বুলি ক'বলৈ নাযাওঁ বাৰু। অসমতে আছে ইমান দিন, অসমৰে মানুহ বুলিয়ে কৈছো। সি তাৰ কথা নাজানে নেকি? এবাৰ আজি জুবিনৰ মানে হত্যাকাৰী বুলি কৈছে। হত্যাকাৰী আমি কেনেকে চিনাক্ত আমি কৰিম নেকি? আমাৰ আইনত দিয়া নাই ন আমি হত্যাকাৰী বুলি ক'বৰ কাৰণে। সিহঁতৰ মানে ছিংগাপুৰৰ যিটো পষ্টমৰ্টেম ৰিপৰ্ট, সেইটোতো ফাউল প্লে নাই বুলি কৈছে। কৈছে মৌখিকভাৱে সেইটো কৈছে। আৰু এতিয়া ধৰক, আমাৰ কিছুমান ছিংগাপুৰৰ বিষয়ে বা ছিংগাপুৰ কিমান জানে, হয় কিছুমানে জানে। আমাৰ 30% মানুহে ছিংগাপুৰ জানিব পাৰে, যিসকলে গৈ আছে, যিবিলাকে পঢ়া শুনা কৰিছে বা ঘৰত থাকিও ছিংগাপুৰৰ বিষয়ে জানে। ছিংগাপুৰৰ নীতি নিয়ম, আইন শৃংখলা বা সিহঁতৰ মেডিকেল ছায়েন্সৰ ওপৰত কিমান অভিজ্ঞতা আছে। তো আমাৰ যিখিনি জানো, আমিতো আজিয়ে নহয়, মই 90 দশকৰ পৰাই জানো তো ছিংগাপুৰ কিমান মানে মেডিকেল ছায়েন্সত কিমান ডেভেলপ, আজি কিমান ডেভেলপ আমি জানো ন। এইবিলাক জনাৰ কাৰণে কৈছো। আৰু সিহঁতৰ প্ৰশাসনিক চিষ্টেমটো কিমান নিকা, পুলিচ প্ৰশাসনটো কিমান নিকা,
ইহঁতে তাতো কাৰাপশ্যনটো মিলেই বুলিয়ে ক'ব লাগিব কাৰাপশ্যন নাই ড্ৰাগছৰ ওপৰত 100% মানে 0 টলাৰেঞ্চ আৰু লগে লগে ইহঁতৰ ন্যায় চিষ্টেমটো একদম একেবাৰে কি ধৰণে ইহঁতে কোনো মাৰপিট নকৰাকৈ ইহঁতে চাইণ্টিফিক ইণ্টিগ্ৰেশ্যন কৰে সেইবিলাকতো আৰু তুলনা কৰিব নোৱাৰি ভাৰতৰ লগত কোনো তুলনা নহয় অসমৰ লগতো নহয় আৰু